নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ৰিয়ান পৰাগ এজন অসমৰ ক্ৰিকেটাৰ অসমত ক্ৰিকেটৰ ইমান বেছি প্ৰচাৰ প্ৰসাৰ নাই আপোনালোকে জানে ইমান বেছি প্লেয়াৰ নোলায় তেনেকুৱা অৱস্থাত অসমৰ পৰা এটা ল'ৰা ওলাইছিলে ৰিয়ান পৰাগ যি নেকি IPL লৈকে গ'ল যি নেকি আন্ডাৰ 19 ৱৰ্ল্ড কাপ খেলিলে আৰু বৰ্তমান সময়ত গৈ পেলাই এটা IPL টিমৰ অধিনায়ক পৰ্যন্ত হ'লগৈ সো হেডছ অফ টু ৰিয়ান পৰাগ যে ইমানখিনি তেওঁ পাৰ কৰি গৈ আজি এটা IPL টিমৰ অধিনায়ক হ'বলৈ সক্ষম হৈছে সো সমগ্ৰ অসমবাসী সমগ্ৰ অসমৰ স্পোর্টস লাভাৰ ক্ৰিকেট লাভাৰৰ কাৰণে এইটো এটা কিন্তু ডাঙৰ ক্ষণ যে তেখেতক নতুন RR কেপ্টেইন হিচাপে ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে নিয়োগ কৰা হৈছে আজি হেতু সাধাৰণতে ঘোষণা কৰা হৈছে কথাটো সো এইটো মই অলপ দেৰি হ'ল লেট হ'ল কথাখিনি আলোচনা কৰাৰ ক্ষেত্ৰত আগতীয়াকৈ দিব লাগিছিল ভিডিঅটো কিন্তু আজি জানে আপোনালোকে জিম্বাবুৱে জিকি গৈছে অষ্ট্ৰেলিয়াৰ লগত তাৰ ওপৰত মই আলোচনা কৰি থাকোঁতে অলপ দেৰি হৈছে এইটো টপিক আলোচনা কৰোঁতে বাকি জিকি নহওক ডাঙৰ খবৰ এটা বহুত ডাঙৰ খবৰ কাৰণ অসমৰ আপোনালোকে জানে যে অসমৰ ক্ৰিকেট টিমৰ কাম নাই বুলি আপোনালোকে আগৰ পৰা জানে ইমান বেছি ক্ৰিকেটাৰ নোলায় অসমৰ ক্ৰিকেট টিমত বাহিৰৰ পৰা আহি পেলাই ক্ৰিকেটাৰ খেলিবলগীয়া অৱস্থা এনেকুৱা ধৰণৰ নিউজবিলাক আপোনালোকে দেখি থাকে সো তেনেকুৱা অৱস্থাত ৰিয়ান পৰাগ যে আজি ইমানলৈকে গ'ল সেইটো ডাঙৰ কথা আৰু ৰিয়ান পৰাগে কেৱল একমাত্ৰ নহওক মানে আৰু ওলাই আহক সেইটো আমি আগৰ পৰা আশা কৰিয়ে থাকোঁ মোৰ ফালৰ পৰাতো সেইটো সদায় এটা আশা যে ৰিয়ান পৰাগৰ নিচিনাকৈ আৰু কেইটামান ল'ৰা অসমৰ পৰা যাওক কিন্তু যাব পৰা নাই সেইটো বেলেগ কথা বাকী যি কি নহওক ৰিয়ান পৰাগৰ কথাটো আলোচনা কৰিলোঁ এতিয়া গতিকে কেপ্টেইনশ্বিপ পালে তেওঁ ৰাজস্থান ৰয়েলছৰ কাৰণে আমি যদি চাওঁ ৰাজস্থান ৰয়েলছে তেওঁক আন্ডাৰ 19ৰ সেই ৱৰ্ল্ড কাপৰ পাছৰ পৰাই কিনি লৈছিলে তাৰপিছত তেওঁক আগবঢ়াই লৈ গৈ থকা হৈছিলে বৰ্তমান সময়ত গ্ৰুম কৰি আগবঢ়াই লৈ যোৱা হৈছিলে আৰু বৰ্তমান সময়ত আগবঢ়াই লৈ গৈ আছে আৰু শেহতীয়া সময়ত কেইটামান ছিজন লাষ্ট ছিজনটো ইমান ভাল যোৱা নাছিলে যদিও তাৰ আগৰ ছিজনটো ভাল গৈছিলে ইণ্ডিয়ান টিমলৈকে গৈছিলে গতিকে আৰু এতিয়া আহিব সময় এতিয়া যিহেতুকে ইণ্ডিয়ান টিমৰ ৰিয়ান পৰাগ নাই ইণ্ডিয়া এই টিমত খেলিছিলে গতিকে এতিয়া কেপ্টেইনশ্বিপ ভাৰটোও পালে ৰাজস্থান ৰয়েলছৰ গতিকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেখেতে আৰু মানে এতিয়া কেপ্টেইন হিচাপেও যেহেতু ভাৰটো থাকিলে গতিকে আৰু সুযোগ পাব বেছি সুযোগ পাব কেপ্টেইন হিচাপে যেতিয়াতো আৰু টিমৰ পৰা বাহিৰলৈ ওলোৱাটো কোনো কথাই নাথাকে তেওঁতো এনেও পাৰ্মানেণ্ট মেম্বাৰ হয় তথাপিতো কেপ্টেইনশ্বিপ পাই গ'ল তেতিয়া নিজৰ মতে টিম চলাব পাৰিব সো চাবলগীয়া হ'ব যে কেপ্টেইন হিচাপে ৰিয়ান পৰাগে কিমানখিনি কি কৰে সো প্লেয়াৰ হিচাপেতো মোটামুটি যদি আপোনালোকে চাই ভালেই খেলি আছিলে 100 মাৰিব গৈ পৰা নাই 100 আমি চাব বিচাৰোঁ অনাগত সময়ত আৰু সেইবিলাকো হওক আমি আশা কৰিম সো এটা সময়ত শুভমান গিলৰ সৈতে একেলগে খেলিছিলে আমাৰ ৰিয়ান পৰাগে আৰু শুভমান গিল এতিয়া এটা টিমৰ কেপ্টেইন ৰিয়ান পৰাগো এটা টিমৰ কেপ্টেইন সো ভাল লাগিলে যে ৰাজস্থান ৰয়েলছে এজন প্লেয়াৰক এনেধৰণে আগবঢ়াই নি পেলাই ইমানখিনিলৈকে নিলে এতিয়া তাত কিছুমান বহুতো হেটাৰ আছে বহুতে বিভিন্নজনে বিভিন্ন কথা ক'ব কিছুমানে কৈছে যে জয়ছোৱালক দিব লাগিছিলে কিছুমানে কৈছিলে জাদেজাক দিব লাগিছিলে এইটো বেলেগ কথা তেওঁলোকে কোৱা মানুহেতো কৈয়ে থাকিব মুখ বন্ধ কেতিয়াও কাৰো নহয় এতিয়া ৰাজস্থানৰ বহুত মানুহ ভাল পোৱা নাই যে ৰিয়ান পৰাগক দিয়াৰ কাৰণে বাকী যি কি নহওক ৰিয়ান পৰাগে যেতিয়া ৰিয়ান পৰাগৰ আণ্ডাৰত যেতিয়া খেল জিকিব তেতিয়া আপুনি আকৌ ভাল পাবলৈ আৰম্ভ কৰিব হয় নহয় গতিকে আমি আশা কৰিছোঁ আৰু কেপ্টেইনটোতো হ'লে কেপ্টেইনৰ নেতৃত্বত যদি IPLৰ ট্ৰফি জিকিব পাৰে তাতকৈ আৰু কি আছে সো ৰিয়ান পৰাগ বুলিতো বেলেগ এটা সমৰ্থন আছে গোটেই অসম গোটেই নৰ্থ ইষ্ট মানুহে সাধাৰণতে ৰাজস্থান ৰয়েলছ টিমটোক ছাপোৰ্ট কৰে সো লাষ্ট টাইম আমি দেখিছিলোঁ যে সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণে খেলিব নোৱাৰা হোৱাৰ কাৰণে তেখেতক কেপ্টেইনশ্বিপ দিয়া হৈছিলে পাৰ্ট টাইম হিচাপে কেপ্টেইনশ্বিপ কৰিছিলে কেইখনমান মেচৰ কাৰণে আৰু তাত আমি দেখিবলৈ পাইছিলোঁ যে কেপ্টেইনশ্বিপ ইমানো ভাল হোৱা নাছিলে কিন্তু ৰিয়ান পৰাগৰ যদি আমি কেপ্টেইনশ্বিপ ৰেকৰ্ড চাবলৈ যাওঁ তেওঁ 8খন IPL মেচত কেপ্টেইনশ্বিপ কৰিছে য'ত নেকি 2খন জিকিছে আৰু 6খন হাৰিছে 2খন জিকিছে 6খন হাৰিছে মানে উইন পাৰ্চেণ্টেজ তেখেতৰ 25% গতিকে যথেষ্ট য়ং বয়সৰ কেপ্টেইন হয় তেখেত আটাইতকৈ ৰাজস্থান ৰয়েলছৰ কথা ক'বলৈ গ'লে আটাইতকৈ য়ংগেষ্ট কেপ্টেইন ৰাজস্থান ৰয়েলছৰ গতিকে সেয়া প্ৰথমতে সেই আৰম্ভণিত সকলোৱে গোটেই 8খনৰ ভিতৰত 8খনেই মেচ জিকিব পাৰিব বুলি আমি ক'ব নোৱাৰোঁ গতিকে ৰেকৰ্ডটো ইমান বৰ সঠিক নহয় কিন্তু আমি আশা কৰিছোঁ যে এই যিটো বেয়া ৰেকৰ্ড আছে প্ৰথমটো আৰম্ভণি বেয়া হ'ল এইটো যেন নেক্সট ইয়েৰৰ পৰা ভাল হ'ব আৰু যেহেতু টিম ৰাজস্থান ৰয়েলছৰ টিমটো বেয়া নহয় ভাল টিমেই বলিঙৰ ফালৰ পৰা বেটিঙৰ ফালৰ পৰা এভৰিথিং অ'কে হৈ আছে ভালেই টিম চলাব পাৰিলে কিন্তু এইটো টিমে ফাইনেল পোৱাৰ কিন্তু সম্ভাৱনা আছে গতিকে আশা কৰিছোঁ শুভকামনা আছে আমাৰ সমগ্ৰ অসমৰ ক্ৰিকেট সমৰ্থকৰ ফালৰ পৰা ক্ৰিকেট গুৰু আছামৰ ভিউৱাৰ দৰ্শক সকলোৰ ফালৰ পৰা ৰিয়ান পৰাগলৈ শুভকামনা আমি আশা কৰিছোঁ যে ভাল ওলাই আহিব যে তেখেতৰ ফালৰ পৰা আমি পজিটিভ ৰিজাল্ট পাম ৰাজস্থান ৰয়েলছৰ সমৰ্থক আৰু বাঢ়িব ৰিয়ান পৰাগৰ আণ্ডাৰত ফেন বেছটো আৰু বাঢ়িব ব্ৰেণ্ড ভেলিউ আৰু বাঢ়িব তাৰ কাৰণে কিন্তু ফাইনেল পাব লাগিব ট্ৰফি জিকিব লাগিব গতিকে সেইটোৱে আমাৰ ৰিয়ান পৰাগৰ কাৰণে আমাৰ মেছেজ সেইটোৱে যে এটা ট্ৰফি দখল কৰা সোনকালে ৰাজস্থান ৰয়েলছৰ কেপ্টেইন হিচাপে গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আৰু বেলেগ ভিডিঅ' আহি আছে T20 ৱৰ্ল্ড কাপ চলি আছে আপোনালোকে জানে ভিডিঅ'বিলাক আহি আছে তাৰ সেইবিলাক আপোনালোকে চাব বুলি আশা কৰিলোঁ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ